মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই সকলোকে শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। মই কেইটামান কথা ক'ম আৰু আপোনালোকে মোৰ কথাখিনি মন দি শুনিব। কথা হ'ল যে ইয়াতে মই বহি আছোঁ এজেগাত, আৰু ইয়াতে আমাৰ মা ভনীসকলো আছে। কেইটামান কথা তেওঁলোককে মই সুধোঁ, মানে মতামত লৈ আছোঁ। যে কথা হ'ল যে জুবিনে কত বছৰ ছিংগাৰ কৰিলে, আৰু কৰাৰ পিছত আমি শুনিব পালোঁ যে তেওঁৰ হাতত একো বোলে টকা পইচা নাই, কিন্তু মেনেজাৰৰ বহুত প্ৰপাৰ্টি আছে বুলি শুনিব পালোঁ। এইটো আমি শুনিব পোৱা কথাখিনিয়ে কৈ আছোঁ। এতিয়া কিমান সত্য কিমান মিছা আমি নেজানো। কথা হ'ল যে তোমালোকক সুধো চোৱা। কথা হ'ল এই যে তোমাৰ মানুহজনে যে কাম কৰে, তুমিতো হাজিৰা কৰি খোৱা, তোমাৰ মানুহজনে কাম কৰি যদি আজি 700 টকা হাজিৰা হয়, মিস্ত্ৰী কাম কৰি যদি 200 টকা কম দিয়ে, 500 টকা দিয়ে, তেতিয়া তুমি কথাটো সুধিবা কি নাই যে তুমি 200 টকা কি কৰিলা? সুধিবা না বোৱাৰী? এইটোতো নিজৰ ঘৰ চলাবলৈ তুমি এই কথাটো নিশ্চয় সুধিবা যে তোমাৰতো হাজিৰা 700 টকা, তেতিয়াহ'লে 200 টকা তুমি কি কৰিলা? এইটো নিশ্চয় সুধিবা। আৰু বোলে তেওঁ তোমাক সেইটো কৈ বুজাই দিলে, কিন্তু এদিনহে বুজালে, সদায়তো তোমাক ফাঁকি দিব নোৱাৰিব, হয়নে? সদায়তো দিব নোৱাৰিব। তেতিয়াহ'লে এই আমাৰ গৰিমা বোৱাৰীয়ে জুবিনক কি তেনেকুৱা কেতিয়াও নুসুধে নেকি? আজি চোৱা, সিদ্ধাৰ্থই বোলে প্ৰত্যেক বছৰে, আমি শুনামতে প্ৰত্যেক বছৰে এটা নতুন গাড়ী কিনে, আৰু জুবিনৰ এটাও গাড়ী নাই। আকৌ সিদ্ধাৰ্থৰ গাড়ীটোৱে এই জুবিনকহে মেনেজাৰে ভাড়া দিয়ে, মানে জুবিন উঠি ঘূৰিলে তাক ভাড়া ল'ব। তেতিয়াহ'লে এই কথাবোৰ আমাৰ এই গৰিমা বোৱাৰীকে একো নেজানে নেকি? তেওঁ কি জুবিনৰ লগত কোৱাৰ্টাৰ অধিকাৰেই নাই নেকি? মানুহৰ স্বামী স্ত্ৰী হ'লে দুইজনৰ সমান অধিকাৰ থাকে। তেতিয়াহ'লে তুমিতো যেনেকুৱা আজি নিশ্চয় তোমাৰ মানুহটোক কথাটো সুধিবাই, আৰু তুমি সুধিবা পিছত সদায় যদি কৰে, তেতিয়া তোমাৰ যে এই নিজৰ মা বাবা আছে, তোমাৰ মা বাবাকো ক'বা, হয় শহুৰ শাহুৰীক ক'বা যে অ' বাবা এনেকুৱা তেওঁ সদায় কাম কৰে, সদায় বোলে পইচাবোৰ উৰাই দিয়ে, খৰচ কৰি দিয়ে, ঘৰখন মই চলাব নোৱাৰোঁ, কি কৰি চলাম? এইটো নুসুধিবা নেকি বোৱাৰীটো? এইটো নিশ্চয়তো সুধিব, সংসাৰতে সোধে না, চবেই সুধিব। তেতিয়াহ'লে আজি অত বছৰ ধৰি কি কথা নুসুধিলে নেকি? কথা হ'ল যে মই কিন্তু ধৰিব পৰা নাই, এই আমাৰ জুবিন যোৱাৰ পিছত মই নানা চিন্তা কৰোঁ যে এইটো কেনেকুৱা কথা হ'ব পাৰে। মেনেজাৰেতো দিল্লী বোম্বাইততো এইচব বনোৱা নাই নহয়, আৰু বনাইছে যদিও আমি নাজানো, কিন্তু গুৱাহাটীত যিখিনি বনাইছে এইখিনিতো আমাৰ গৰিমা বোৱাৰীও দেখিছে, নেদেখাকেতো নাই। হয় কেতিয়াবা সিদ্ধাৰ্থই লৈ গৈছে মেনেজাৰে যে বলকচোন বৌ, মোৰ এইটো বনাইছোঁ চাবা, তেতিয়াহ'লে নিশ্চয় দেখাইছেও বোধহয়। আৰু দেখাইছে কি দেখুৱাতে মই ক'ব নাযাওঁ, সেইটো মোৰ মনৰ এটা ধাৰণাৰ কথা কৈছোঁ, মোৰ যিটো কথা ভাবি থকা কথাখিনিয়ে মই কৈ আছোঁ। তেতিয়াহ'লে আজি অত বছৰ একোৱে নজনা হ'ল নেকি? চাওক, যিয়ে নহওক আমি সেইবোৰ ক'ব নাযাওঁ আৰু সেইবোৰ চাবও নাযাওঁ। আমাৰ কথা হ'ল এই জুবিনে প্ৰত্যেকৰ হৃদয়ত আজি মৰম দি গৈছে, আৰু সেইখিনি সকলো মোৰ যিমান ভাৰতবাসী আছে, হয় বিশ্ববাসী আছে, জুবিনৰ কাৰণে মাত মাতিবই, জীয়াই থকা জীৱনত মাত মাতি যাব। আৰু এই কথাবোৰ সকলো ৰাইজে যাতে বিবেচনা কৰে যে কথাবোৰ কিমান সত্য হয় না নহয়। কিন্তু মোৰ কথা হ'ল যে এই দোষীবোৰৰ তেনেকুৱা শাস্তি নহ'ব। কিয়? আমাৰ চৰকাৰে আমি চাব পাইছোঁ লগেই এনকাউণ্টাৰ, মানে দিছোঁ গুলি কৰি মাৰি দিয়ে। কিন্তু আজি যিটো চাব পালোঁ, এইটোতো আত্মহত্যা কৰোৱা হয়। কিয়? আজি অতজন মানুহৰ ভিতৰত কি তেওঁক বচাব পৰা নাছিল নেকি? নিশ্চয় পাৰে বচাবলৈ। তেতিয়াহ'লে কি পৰিকল্পনাত কি কৰিছে আমি নাজানো। আমাৰ কথা হ'ল যে আমি জুবিনৰ কাৰণে মাত মাতিম আৰু মাতি যাম, আৰু আমাক বাধা দিব নোৱাৰে। আৰু আইনে যাতে আইনৰ সত্য বিচাৰটো কৰি লয়। যদি আইনে সত্য বিচাৰ নকৰে, তেতিয়াহ'লে আইনটো ৰাইজে বনাইছে নহয়, ৰাইজে আকৌ আইনটো নামানিব। আৰু মোৰ উকিল সন্তাই যাতে এই কেছটো নলয়। কিয়? উকিল সন্তাইটো দেখিছে, কেছটো দেখিলেই
আৰু গোটেই বিশ্ববাসী দেখিলে। আৰু ইয়াত কেছটো লৰিবলৈ কি আছে? লৰিবলৈ একো নাই। ইয়াত ডাইৰেক্ট তেওঁলোকৰ হয় জেল ফাঁচি হ'ব লাগে, এইটোৱে আমি বিচাৰোঁ। এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল চুল হয় আপোনালোকে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। এইটো মোৰ মনৰ কথাখিনিয়ে মই কৈছোঁ। ওম শিৱায় নম, ওম শিৱায় নম, ওম শিৱায়, ওম শান্তি।